নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যোৱা ভিডিঅ'ত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্লাছ 8 লেভেলৰ আমি আলোচনা কৰিছিলো আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 লেভেলৰ যোনটো আমাৰ পৰীক্ষা কণ্ডাক্ট হৈছিলে তাৰ জিকে পাৰ্টৰ ওপৰত আমি আলোচনা কৰিম আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো আছে হু ইজ দা ফাৰ্ষ্ট এপ্লিক from Assam to win the medal in the Summer Olympic এটা আমি 2022 হিসাবে কৰি আছো তো তাৰে কোশ্চেন পেপাৰটো আমি সলভ কৰি আছো ঠিক আছে তো কিছুমান কোশ্চেন হয়তো আপ টু ডেট হৈছে আনসাৰবোৰ আপ টু ডেট হৈছে আমি সেই সময়ত যোনটো আনসাৰ কাৰেক্ট আনসাৰ হ'ব তাৰ ওপৰত আমি আলোচনা কৰিম তো অসমৰ পৰা সামাৰ অলিম্পিকত প্ৰথম কি আছে খেলুৱাৰ কোন আছিল যোনে কি কৰিছে মেডেল জিকিছিলে তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব আমাৰ অপচন নম্বৰ বি লভলিনা বৰগোহাঁই তাৰ পিছত আছে দা ৰংঘৰ ওয়াজ কনস্ট্ৰাক্টেড ডিউৰিং দা ৰিজন অফ ৰংঘৰ কাৰ সময়কালত কি আছে বনোৱা হৈছিল নিৰ্মাণ কৰা হৈছিল তো আমাৰ অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ ৰুদ্ৰসিংহ ঠিক আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ নেক্সট আছে হোয়ার ইজ আসাম ওমেন্স ইউনিভাৰ্সিটি লোকেটেড ঠিক আছে অসমৰ প্ৰথম কি আছে মহিলা বিশ্ববিদ্যালয় কোত অৱস্থিত আছে আমাৰ অপচন কেটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ সি যোৰহাট আৰু কিমান চনত এটো নিৰ্মাণ কৰা হৈছিল স্থাপিত কৰা হৈছিল 2013 চনত নেক্সট আছে হুইচ ষ্টেট ডাজ শ্ৰীৰামপুৰ কানেক্ট আসাম কোন মানে ৰাজ্য কি আছে শ্ৰীৰামপুৰে কি কৰিছে অসমৰ লগত কানেক্ট কৰিছে সংযোগ কৰিছে আৰু অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচনটো অপচন নম্বৰ ডি ওয়েস্ট বেংগল নেক্সট আছে হুইচ অফ দা ফলোইং সিটি হ্যাজ এ সি পোর্ট ঠিক আছে তো অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচনটো অপচন নম্বৰ এ কোচিন নেক্সট আছে দা কারেন্সি অফ জাপান জাপানৰ মুদ্ৰা কি বুলি কোৱা হয় জাপানৰ মুদ্ৰা অপচন নম্বৰ বি হ'ব কারেক্ট ইয়ান বুলি কোৱা হয় হুইচ অফ দা ফলোইং ইজ নট ট্ৰু অ্যাবাউট দা পবিতৰাৰ সম্পৰ্কে কোনটো সঁচা নহয় বুলি কৈছে ইজ পবিতৰাৰ বিষয়ে কোনটো সঁচা বুলি কৈছে হুইচ অফ দা ফলোইং ইজ ট্ৰু অ্যাবাউট পবিতৰা তো আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো অপচন নম্বৰ ডি ইট ইজ এ ওয়াইল্ড লাইফ সেঞ্চুৰী ইন মৰিগাঁও ডিস্ট্ৰিক্ট ঠিক আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট নহয় কাৰ্বি আংলং নহয় আৰু এটো ডিব্ৰুগড়ৰ কাষত নহয় কোত আছে মৰিগাঁও ডিস্ট্ৰিক্টত আছে হুইচ অফ দা ফলোইং ব্ৰিজ ইজ নিয়াৰ গুৱাহাটীৰ কাষত কোনটো ব্ৰিজ আছে আৰু আমি সকলোৱে জানো অপচন নম্বৰ বি হ'ব আমাৰ কাৰেক্ট সৰাইঘাট ব্ৰিজ টু ওয়ান অফ দা হুইচ ওয়ান এমংস দা ফলোইং মোবাইল থিয়েটাৰ গ্ৰুপস ইন দা ওল্ডেষ্ট পুৰণি থিয়েটাৰ বুলি কৈছে তো আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো অপচন নম্বৰ সি নটৰাজ থিয়েটাৰ হু কম্পোজ দা টিউন ও মোৰ আপোনাৰ দেশ এতিয়া ও মোৰ আপোনাৰ দেশ লিখিছে কোনে লিখিছে লক্ষ্মীনাথ বেজবৰুৱা আৰু টিউন মানে কম্পোজ কোনে কৰিছে টিউন কোনে দিছে অপচন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট কি হ'ব কমলা প্ৰসাদ আগৰৱালা নেক্সট আছে অৰুণোদয় the first Assamese language magazine was published from অৰুণোদয় প্ৰথম কি আছে অসমীয়া ভাষাৰ কি আছে ম্যাগাজিন আছিল আৰু কৰ পৰা পাবলিশ কৰা হৈছিল তো আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি কি আছে শিৱসাগৰ আৰু কিমান চনত আছে 1846 নেক্সট কোৱেশ্চনত আছে the first Assamese writer to receive Janupit award প্ৰথমবাৰৰ কোনে পাইছিল আৰু অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কিমান চনত এই এৱাৰ্ডটো পাইছিল এই বঁটাটো পাইছিল 1979 for his first novel আৰু নবেলখনৰ নাম কি আছিল মৃত্যুঞ্জয় ঠিক আছে নবেলটোৰ নাম কি আছিল মৃত্যুঞ্জয় নেক্সট আছে in 1942 quit India movement British police shoot dead Kanaklata and Mukundakoli Kakoti Kanaklata আৰু মুকুন্দ কাকতি ব্রিটিশ পুলিশে কোন জায়গাত কি কৰিছে শুট কৰিছিল আৰু আমাৰ জায়গা কেইটা দিয়া আছে আৰু আমি সকলে জানো এটো কি আছে অপচন নম্বৰ এ হ'ব আমাৰ কারেক্ট গহপুৰ নেক্সট আছে the word that would correctly fill the gap অসমীয়া ভাষা উন্নতি ইয়াতে কি হ'ব ঠিক আছে অসমীয়া ভাষা উন্নতি এটো কি হ'ব আমাৰ কারেক্ট অপচনটো হ'ব অপচন নম্বৰ এ সাধুনী সভা ঠিক আছে অসমীয়া ভাষা উন্নতি সাধুনী সভা আৰু এটো হয় এটা অৰ্গানাইজেশন হয় ঠিক আছে আৰু এটো কিমান চনত স্থাপিত কৰা হৈছিল আগষ্ট 25 1888 নেক্সট আছে হু ৰোড সপ্তকাণ্ড ৰামায়ণ এ ট্ৰান্সলেশন অফ বাল্মীকি ৰামায়ণ ইন আসামিজ ঠিক আছে বাল্মীকি লিখা ৰামায়ণক অসমীয়াত কি কৰিছে পৰিৱৰ্তন কৰিছে অনুবাদ কৰিছে অসমত অনুবাদ কৰিছে আৰু কোনজন ব্যক্তিয়ে কৰিছে আৰু আমাৰ এই অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো হ'ব অপচন নম্বৰ সি মাধৱ কন্দলি নেক্সট আছে where is the Assam State Zoo cum Botanical Garden is located Assam State Zoo আৰু Botanical Garden কোট অৱস্থিত আছে তো আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো হ'ব অপচন নম্বৰ সি গুৱাহাটী
Which of the following is not the life cycle of butterfly? Butterfly মানে জীবন প্রক্রিয়ার অংশ নহয় বলি কইছে আর আমার কারেক্ট অপশন তো অপশন নাম্বার the first Assamese film to be awarded the best feature film at National Film Award was প্রথম অসমীয়া ছবি কি আছিল যোনটো ছবিয়ে কি কৈছে ন্যাশনাল বঁটা জিকিছিলে ন্যাশনাল ফিল্ম অ্যাওয়ার্ড জিকিছিলে আর আমার অপশনের ভিতৰত কারেক্ট অপশন তো অপশন নাম্বার সি কি আছে হালদিয়া চৰায়ে বাউধান খায় নেক্সট আছে the Toklaiti Research Institute কি আছে Toklaiti Research Institute is in which city কোন শহৰত আছে আর আমার অপশন কেটার ভিতৰত কারেক্ট অপশন তো অপশন নাম্বার বি যোৰহাটত আছে আর এটো কিমান সনত স্থাপিত করা হয়েছিল 1911 ঠিক আছে 1911 সনত স্থাপিত করা হয়েছিল the only সৈনিক স্কুল অফ আসাম is at কোত আছে একমাত্র সৈনিক স্কুল কোত আছে আর আমার অপশন কেটার ভিতৰত কারেক্ট অপশন তো অপশন নাম্বার ডি গোৱালপাৰা Next আছে in which district in the Numaligarh refinery located Numaligarh refinery কোত অবস্থিত আছে কোন কোন জিলাত অবস্থিত আছে আর আমার কারেক্ট অপশন তো হবে অপশন নাম্বার এ গোলাঘাট আর কিমান সন স্থাপিত করা হয়েছিল Numaligarh refinery 1999 Next আছে which planet of the solar system lies between earth and Jupiter মানে পৃথিবী আৰু বৃহস্পতি গ্ৰহৰ মাজত কোনটো সোলার প্ল্যানেট আছে আর আমার অপশন কেটার ভিতৰত কোনটো গ্রহ আছে বলি কইছে আর কারেক্ট অপশন তো হবে অপশন নাম্বার এ মার্স নেক্সট আছে হু ডিজাইন দ্য ন্যাশনাল ফ্ল্যাগ কোনে ডিজাইন করেছিল আর অপশন কেটার ভিতৰত কারেক্ট অপশন তো হবে অপশন নাম্বার বি পিঙ্গালি বেনেকিয়া ঠিক আছে পিঙ্গালি বেনেকিয়া আর কিমান সনত মনত ৰাখিব ডিজাইন কৰিছিল 1921 ত কিন্তু এডপ্ট কৰিছিল জুলাই 22 তাৰিখত in the year 1947 ত কি কৰিছিল এটো গ্ৰহণ কৰিছিল which vitamin is prominently present in lemon আৰু আমলা লেমন আৰু আমলাত কি থাকে টেঙাত মানে কি ভিটামিন থাকে আমি সকলে জানো ভিটামিন সি who was the first Indian born woman to go to spaceত যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল আৰু আমি এটো পাইছো কিমান অপশন নাম্বার সি হ'ব আমাৰ কারেক্ট আনসার কল্পনা চাওলা আৰু এটো কিমান সনত যদি আহে কিমান সনত গৈছিলে এটো হ'ব 1997 ঠিক আছে 1997 সন who owned the men's singles at France Open 2022 2022 ত France Open যে হৈছিল আৰু তাতে মেন সিঙ্গেলৰ কোনে জিকিছিলে আৰু অপশন কেটাৰ ভিতৰত কারেক্ট অপশন তো হ'ব অপশন নাম্বার ডি ৰেফেল নাদাল Next আছে what is the capital of Jharkhand Jharkhandৰ ক্যাপিটালৰ নাম কি আমাৰ কারেক্ট অপশন তো অপশন নাম্বার বি রাঁচি the place associated with gold mine in India is কোনটো জায়গা কিছে সোণৰ খনিৰ লগত জড়িত হৈ আছে আমাৰ কারেক্ট অপশন তো অপশন নাম্বার বি কোলাৰ নেক্সট আছে in which place did India test its first nuclear device প্রথম নিউক্লিয়ার ডিভাইস ভারতে কোত টেস্ট কৰিছিল কোন জায়গাত হেতু টেস্ট কৰিছিল আর আমার কারেক্ট অপশনৰ ভিতৰত কারেক্ট আনসার তো অপশন নাম্বার ডি পোখৰাণ ঠিক আছে মনত থাকি মানে পোখৰাণ এতিয়া কোশ্চেন যদি আহে কিমান সনত এটো মনত ৰাখিব মে 18 1974 নেক্সট আছে হোয়াট ইজ দ্য ডিসটেন্স বিটুইন টু সেটস অফ উইকেট অন ক্রিকেট পিচত কি আছে এই যে উইকেটটো আছে যে এটো কি আছে কিমানৰ ডিসটেন্সত থাকে তো আমাৰ কারেক্ট অপশন তো অপশন নাম্বার সি 22 ইয়ার্ড আৰু যদি এটো মিটাৰত আহে তেনহলে 20.12 মিটার নেক্সট আছে as on 1st January 2022 who is the president of United States of America president কোন আছিল জো বিডেন ঠিক আছে নেক্সট আছে গ্রিক ম্যাথমেটিশিয়ান পাইথাগোরাস is known for পাইথাগোরাস কিহৰ কাৰণে বিখ্যাত পাইথাগোরাস ফর্মুলা কি আছিল ডিসটেন্স বিটুইন আর্থ এন্ড সাইন which of the following festivals is related to the film industry লগত জড়িত কোনটো ফেস্টিভেল আছে আর আমাৰ কারেক্ট অপশন অপশন নাম্বার ডি কেনস ফেস্টিভেল আর 2003 ৰ পৰা এই ফেস্টিভেলৰ নাম চেঞ্জ হৈ পেলে কি হৈছে ইন্টারন্যাশনাল ফিল্ম ফেস্টিভেল বুলি জানা যায় Gotri is caused due to the lack of which of the following in our food আমার খাদ্যৰ কিহৰ অভাৱত এই মানে ৰোগটো হয় আৰু আমাৰ কারেক্ট অপশন তো অপশন নাম্বার ডি iodine who was the father of Lata Mangeshkar দেউতাকৰ নাম কি আছে অপশন নাম্বার এ হ'ব কারেক্ট আনসার দীনানাথ মঙ্গেশকৰ next the first Assamese woman a poet and author to win Padma Shri award was
প্ৰথম অসমীয়া মহিলাৰ নাম যোনে কি কৰিছে পদ্মশ্ৰী এৱাৰ্ড জিকিছে পদ্মশ্ৰী বঁটা জিকিছে আৰু আমাৰ অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি নলিনী বালা দেৱী ঠিক আছে নলিনী বালা দেৱী আৰু কিমান চনত আহিলে 1957 Next আছে which state of India did the Chipko movement originated in Chipko movement কৰ পৰা আৰম্ভ হৈছে আমাৰ অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব উত্তৰাখণ্ডৰ পৰা Which among the following criteria need not to be fulfilled to become a member of the parliament? Member of the parliament হোৱাৰ কাৰণে কোনটো criteria fulfill নকৰিলে হ'ব এটোতো fulfill কৰিবই লাগিব 25 বছৰ ওপৰত থাকিবই লাগিব ভোটাৰ হ'ব লাগিব কিন্তু এটো criteria fulfill নকৰিলে must pass the class 10 examination এটো criteria fulfill নকৰিলে হ'ব Which emperor built the popularly known Grand Trunk Road of India? ঠিক আছে which empire কোন empire বনাইছিলে আৰু এটা আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি শেরশাহ সুরি ঠিক আছে শেরশাহ সুরি কি বনাইছিলে গ্র্যান্ড ট্রাঙ্ক রোড অফ ইন্ডিয়া এটো মনত ৰাখিব লংগেস্ট এন্ড ওল্ডেস্ট রোড ইন এশিয়া ঠিক আছে লংগেস্ট এন্ড ওল্ডেস্ট রোড ইন ইন্ডিয়া নেক্সট আছে which of the following is not included in the 8th schedule as per the constitution of India constitution ভাৰতৰ সংবিধানৰ 8th schedule 8 অনুচ্ছেদত কোনটো মানে নহয় বলি কৈছে আমাৰ অপচনৰ ভিতৰত কারেক্ট অপচনটো হ'ব বড়ো in which year the first armed force was passed act was passed in which year armed force special power act was passed আর অপশন কেটার ভিতৰত আমাৰ কারেক্ট অপচনটো হ'ব অপশন নাম্বার এ 1958 next আছে which article of Indian constitution grants special status to the state of northeast ঠিক আছে ভাৰতৰ সংবিধানে কোনটো আৰ্টিকেলে কি কৰিছে নৰ্থ ইষ্টক উত্তৰ ভাৰতক কি কৰিছে এটা স্পেশাল স্ট্যাটাস দিছে আৰু আমাৰ কারেক্ট অপচনটো অপশন নাম্বার সি আৰ্টিকেল 371 where did Jawaharlal Nehru wrote the book Discovery of India Jawaharlal Nehru যোনটো কিতাপ লিখিছিলে Discovery of India ক'ত লিখিছিলে কিতাপখন তো ইয়াতে আমাৰ অপশন কেটা দিয়া আছে আৰু কারেক্ট অপচনটো হ'ব অপশন নাম্বার ডি আহমেদনগৰ ফৰ্ট ঠিক আছে মনত থাকিব আহমেদনগৰ ফৰ্ট Which among the following places has received GI tag for its litchi? ঠিক আছে GI tag আৰু আমাৰ কারেক্ট অপচনটো অপশন নাম্বার এ তেজপুৰ নেক্সট আছে who among the following is known for his reforms in Indian education system আৰু আমাৰ কারেক্ট অপচনটো অপশন নাম্বার বি লর্ড কর্নওয়ালিস নেক্সট আছে who was the first editor of the Assamese magazine অৰুণোদয়ৰ কি আছে প্ৰথম এডিটৰৰ জনৰ নাম কি আছিল তো আমাৰ কারেক্ট অপশন হ'ব অপশন নাম্বার এ ডক্টর নাথান ব্রাউন Next আছে the streamlining of land revenue related to the service scheme of government of Assam is better known as streamlining of land revenue কোনটো সার্ভিসৰ লগত জড়িত আছে আমাৰ অপশন হ'ব বি বসুন্ধৰা নেক্সট আছে what is the form of one act play made popularly known শ্রীমন্ত শংকৰদেৱ known as আৰু কারেক্ট অপশনটো অপশন নাম্বার এ অঙ্কিয়া নাট নেক্সট আছে which among the following সত্ৰ is situated in West Bengal কোনটো নামঘৰ কি কৈছে ওয়েস্ট বেঙ্গলত অৱস্থিত আমাৰ অপশন কেটাৰ ভিতৰত আমাৰ কারেক্ট অপশনটো হ'ব মধুপুৰ সত্ৰ নেক্সট আছে which direction does the river Brahmaputra flow in Assam কৰ পৰা কলৈ যায় আমাৰ অপশন কেটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি নর্থ টু সাউথ who was the founder of Mughal empire in India Mughal empireৰ প্ৰৱৰ্তক কোন আছিল আমাৰ অপশন কেটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি কি হ'ব বাবৰ নেক্সট আছে which source do the project of Kalpakam, Narora and Tarapuri produce the electricity from nuclear energy? Who established Jorhat as the last capital of কি কৈছে Ahom Kingdom? Ahom Kingdomৰ কি কৈছে Ahom ৰাজবংশৰ হেক ৰাজধানী জোৰহাটত কোনে স্থাপিত কৰিছিল আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ স্বৰ্গদেউ গৌৰীনাথ সিংহ কি কৰিছে 1794 চনত কি কৰিছে শিৱসাগৰৰ পৰা জোৰহাটলৈ কি কৈছে আহোম ৰাজবংশৰ ৰাজধানী স্থানান্তৰ কৰিছিল নেক্সট আছে what was the name of the king Naranarayan before he ascended throne to Koch kingdomৰ ৰজা হোৱাৰ আগতে নৰনাৰায়ণৰ নাম কি আছিল অপশন নাম্বার ডি হ'ব আমাৰ কারেক্ট মল্লদেৱ which region in zoom cultivation usually practiced in zoom cultivation basically code kora hoy etu code kora hoy hill site which act of British India had Jallianwala Bagh massacre crowd get together to protest
কোনটো এক্টৰ দ্বাৰা আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি রাওলাট অ্যাক্ট হাজু is considered as the confluence of the three region আৰু এই তিনিটা কি আছে জাতি বুদ্ধিজম হিন্দুজম আৰু ইসলাম who amongst the following is the anti-corruption authority to represent public interest number b hobo correct lokopal under which schedule of the constitution of India in the North Kasar Hill Autonomous Council মনে থাকে North Kasar Hill Autonomous Council form কোনটো অনুচ্ছেদৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ দ্বাৰা ফর্ম করা হৈছিল আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি 6 শিডিউলৰ দ্বাৰা ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ